Hello everyone, welcome back to our channel. সকলোকে আমাৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। বহুদিন ব্লগ দিব পৰা নাছিলো অকমান ব্যস্ততাৰ বাবে আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছো টেৰেছৰ পৰা। আমাৰ টেৰেছত এফালে এনেকুৱা ভালকৈ ডিজাইন কৰা আছিল, ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। তাৰ পিছত আহি চাহ খালো আৰু আজি টেৰেছৰ এয়া ছিঙিলে ভেন্দি চিঙা হ'ল আৰু তাৰ পিছত তললে আহিছে। তলত কিবা ফ্ৰী কেম্প বহি আছিলে হেল্থ চেকআপৰ, সেয়া চাই আছিলে। আৰু তাৰ পিছত কথাটো হ'ল কি মই আজি আহিলো গুৱাহাটী। আপোনালোকে মোক এটা দেখা পাব ব্লগত আৰু যিমান পাৰো ব্লগ দিবলৈ চেষ্টা কৰিম। এয়া ৰাতিপুৱা মই আহি পালোহি আৰু এতিয়া পৰা ব্লগ দিলে আপোনালোকে প্লিজ লাইক সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব। আৰু অকমান চৰ্দি লগাৰ কাৰণে মাতটো বেয়া হৈ আছে। ঠাণ্ডা দিনত এনেকুৱা চৰ্দি লগা হয় আৰু এয়া ঘৰৰ পৰা কিবা কিবি দি পঠাইছিলে মাহিলৈ বুলি। আমি কাৰণ কহিমা গৈছিলো হৰ্ণবিল ফেষ্টিভেলৰ কাৰণে। তাৰ পৰা কিবা কিবি অকমান চব্জি বজাৰ কৰিছিলে, সেয়া আনিছো। এয়া স্কচ কহিমাৰ ফেমাছ আৰু এয়া মধুৰি আৰু এইটো কিবা এটা ডিজাৰ্ট আছিলে, সেইখিনি উলিয়ালো। আৰু আহি পাই আজি প্ৰথম দিনাই আছিলে আমাৰ যাবলৈ বিয়া এখনলে মহাৰ ষ্টাফৰ, আৰু সেইকাৰণে আমি একেলগে ময়ো আহিলো যেতিয়া বিয়ালৈ বুলি ওলালো আৰু এয়া বিয়া জেগা আহি পালোহি। আজি আহি প্ৰথমতে বিয়ায়ে খাইছো আৰু এয়া তাৰ পিছত সেয়া কইনা। আমি এয়া গিফ্ট দিবলৈ বুলি ৰৈ আছিলো, বহুত ভিৰ হৈছিলে। তাৰপিছত অকমান দেৰি বহিলো, বিয়া এখন চালো আৰু তাৰপিছত খাবলৈ আহিলো। এয়া খোৱাটো ভাল আছিলে আৰু আমি ভালকৈ খালো। তাৰপিছত আমি এয়া পানো আছিলে, পান খালো, মিঠা পান। আৰু ওলাই আহি বাহিৰত অকমান ভিডিঅ' কৰিছিলোঁ আৰু তাৰপিছত আমি আহি গ'লো আবেলি হোৱাৰ আগত। আৰু তাৰপিছত আমি ভাবিলোঁ যিহেতু অকমান টাইম আছে আবেলি, আমি চাৰাছ মেলা যোনখন হৈ আছে খানাপাৰাত সেইখনলৈ যাম বুলি। হৈ আগৰ পৰাই আছে কিন্তু আমি আজি আহিছোঁ। আৰু এইফালে চাওকচোন, বাহিৰৰ পৰাই বহুত কিবা কিবি বস্তু আছিলে বাহিৰত বেছিকৈ। এয়া ফুল গছ পুলি ঢেৰ আছিলে, ৰাস্তাতে ৰাখিছে এইবিলাক পুলি গছ, বহুত ধুনীয়া ধুনীয়া আছিলে। আমি অকমান চাই গৈছিলোঁ, লোৱা নাই কিন্তু ইয়াৰ পৰা। আৰু এয়া খোৱাৰ ষ্টলছ আছিলে। এতিয়ালৈকে আবেলি হোৱা নাই, হ'লেও মানুহ ভিৰ বহুত আছে। আৰু ইফালে আছিলে আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছ কিবা কিবি। আপোনালোকক আহিছোঁ যেতিয়া অকমান চব বস্তুৰে দেখাই দিছোঁ কেনেকুৱানো হৈছে। আৰু এইখন এতিয়া চলি আছে, আপোনালোকে আহিব পাৰিব। 15-10 তাৰিখ মানলৈকে আছে সম্ভৱ। আৰু এয়া ভিতৰত আহিলোঁ আৰু ভিতৰ এয়া পৰিৱেশ। আৰু এইফালে আছিলে এনেকুৱা ক্ৰাফ্ট আইটেম ঘৰত ৰাখিব পৰা, অলপ ডাঙৰ খালি ডেক'ৰেট কৰিব পৰা, সেইবোৰ চাইছিলোঁ। আৰু এইফালে আছিলে অলপ ষ্টেচু কিছুমান ধুনীয়াকৈ বনাই ৰাখিছে। আৰু তাৰপিছত আমি আহিলোঁ ভিতৰলৈ। ভিতৰত এফালে ফাংচনো হৈ আছে আৰু এফালে আছিলে এনেকুৱা ষ্টলবোৰ। এইবিলাক চব অসমৰ ডিষ্ট্ৰিক্টৰ, বেলেগ ডিষ্ট্ৰিক্ট আৰু ইণ্ডিয়াৰ ষ্টেজবোৰতো ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰবোৰতো দেখা যায়, কিন্তু এনেকৈ অসমৰ হেণ্ডলুম ক্ৰাফ্ট আৰু চবে ঘৰতে বনোৱা বস্তুবোৰ এনেকৈ দেখা নাযায় সাধাৰণত। এইটো আছিলে মাজুলীৰ মাস্ক বনাই যোনটো, সেয়া আছিলে। আৰু এইফালে এয়া কামৰূপ মেট্ৰৰ আছিলে খুব সম্ভৱ। আৰু এইটো আছিলে মহাৰাষ্ট্ৰৰ জুতিজ, ৰাজস্থানৰ ষ্টল। এইফালে আছিলে পাঞ্জাৱ, পুডুচেৰী। এইফালে আছিলে কামৰূপৰ এয়া জুৱেলাৰী আমি চাইছিলোঁ কিছুমান। বহুত ভিৰ আছিলে কাৰণে ভিডিঅ' ল'ব অকণমান অসুবিধা হয়। আৰু এয়া বিহাৰৰ আছিলে। এনেকৈ চব ষ্টলতে আমি অকণমান চাইছিলোঁ। আৰু এইটো কৰ্ণাটকাৰ আছিলে। এনেকৈ সজাব পৰা বস্তু বহুতেই আছিলে আৰু যিহেতু কিছুমান হেণ্ডমেড আছিলে, নিজৰ ষ্টেটছৰ মানুহবোৰৰ বনাইছে, সেইকাৰণে অকণমান প্ৰাইচটো আছিলে, হ'লেও ভাল লাগিলে চাই পেলাই। আৰু এইফালে এয়া গোৱাৰ যোনটো হেণ্ডমেড কটন হয়, সেই কটনৰ এইবিলাক দুপাট্টা, কাপোৰৰ মেটেৰিয়েল, টপছ ঢেৰ আছিলে। তাৰপিছত আহিলোঁ আমি বাহিৰত ওলাই, চব ষ্টলবোৰ চোৱা শেষ হ'ল। আৰু এইফালে আছিলে ফুড কোৰ্টৰ ফালে আমি ভিতৰলৈ নগ'লোঁ, যিহেতু আমি এতিয়া একো খাবলৈ মন যোৱা নাছিলে, আমি বিয়া খাই আহিছিলোঁৱে। আৰু বাহিৰত এয়া চাওকচোন, এয়া লাইট জ্বলি থকা এইবিলাক মূৰত লগোৱা বস্তুবোৰ ইমান মানুহে চাইছে। আৰু মাহীয়ে মোক এডাল পিন্ধায়ো চালে, জমনি লাগিছিলে। আৰু ৰাতিপুৱা এয়া টেৰেছলৈ আহিছিলে মাহী,
কিবা এটা ল'বলৈ আছিলে শাক পুননোৱা আচলতে পুননোৱা বনাই আমি আগতে ব্লগ দিছোঁ আপোনালোকে তাত চাব পাৰিব পুননোৱা শাকটো নিজেই হয় অকণমান পানী দি থাকিব লাগে ভালকৈ এয়া পুননোৱা ছিঙিলে আপোনালোকে পাতটো দেখিলে গম পাব এইটো ঘৰতে সাধাৰণতে নিজেই হয় আৰু নহ'লে পানী দি থাকিলে অকণ ভালকৈ হয় অলপ হেমেকা জেগাত আৰু আজি বতৰটো অকণমান হেমেকা এতিয়ালৈকে পিছত ৰ'দ দিয়ে যদি ভাল হ'ব আৰু এইটো ৰ'জ আছিলে অকণমান বেয়া হৈ গ'ল আৰু আহি পেলাই এয়া চাহ খালে চাহ খোৱাৰ পিছত এয়া আমলা আৰু জিঞ্জাৰ যোনটো শ্বট বনাব সেইটো কাৰণে ৰেডি কৰি ৰাখিছে আৰু এইফালে দিনৰ কাৰণে বনাইছিলে এই পুননোৱা যে ছিঙিছিলে দাইল আৰু মাছৰ মূৰ দি পুননোৱা বনাইছিলে মাছ বেছি নাছিলে মোৰ কেপিচ আছিলে মোৰ কেপিচ দিয়ে বনাইছে আৰু এয়া মই শুই উঠিলোঁ আৰু বহুত দিনৰ পিছত এনেকৈ ভিডিঅ' কৰিছোঁ আচলতে মই ইয়ালৈ আহিলে কৰা হয় ব্লগ আৰু ইয়াৰ ব্ৰেকফাষ্ট কৰি ল'লোঁ আমি কৰ্ণফ্লেক্স আৰু আজি গৈছোঁ এয়া ওপৰলৈ কাৰণ ওপৰত অকণমান টেঙা খাম বুলি ভাবিছোঁ কিন্তু ৰ'দটো ওপৰলৈ অহালৈকে গ'লে ৰ'দটো অকণমান থাকিলে ভাল লাগে একেলগে খাই আৰু ইফালে গছ চছ কিবাও লৈ আহিছে মাহীয়ে টেৰেছৰ কাৰণে আৰু এয়া মোৰ অৱস্থা ইয়াতে আমি খাম আৰু আজি এয়া বতৰটো এয়া ক্লাউডছবোৰ চাওকচোন বেলেগ ধৰণৰ হৈ আছে আৰু ৰ'দো দিয়া নাই ভালকৈ আৰু এইফালে এয়া কমলা কাটি আছে আৰু তাত দিছে এয়া টেৰেছতে কৰা এই ধনিয়া ফ্ৰেছ গোন্ধটো বিৰাট ভাল লাগে খাই পেলাই ৰ'দটো নাই দিয়া যদিও আমি খালোঁ ভালকৈ আৰু আজি ব্লগটো ইমানেই আছিলে আকৌ নেক্সট ব্লগত লগ পাম আজিলৈ বাই